যোন আমাৰ গেটখন আছে তালৈকে আমি ধৰি ৰাখিছোঁ তে ধুনীয়াকৈ দিহিংপাত গেটলৈকে হৈ গ'লে আমাৰ এই 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰ আধাৰশিলা আছে কাৰণ আপোনালোক মই অনুৰোধ কৰোঁ যাতে সকলোৱে সেইদিনা তাত যায় কাৰণ আপোনালোকৰ ৰাস্তাটো হৈ আছে আৰু বাকী আমি কামবিলাক কৰি আছোঁ তাৰ লগতে মুখ্যমন্ত্ৰী উদ্যমিতা ফোন কোনে পাইছে নেকি সকলোৱে পাইছে তাৰো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব 6 তাৰিখে কেনেকৈ কি হ'ব গোটেই কথাখিনি সকলো মহিলা আহে তাৰ লগতে বিভিন্ন সময়ত আমি যেতিয়া গাঁৱত ঘূৰি ফুৰোঁ বহুতে আমাক অৰুণোদয়ৰ কথা বা বিভিন্ন সমস্যাৰ কথা কয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব কেনেকৈ তেখেতে এই নতুন চিন্তাৰে আমি যেতিয়া অৰুণোদয়ৰ কথা কওঁ বহুতে পাওঁ নেপাওঁ এই পাব লাগি পাব নালাগে বুলি সেইকাৰণে তেখেতে ঘোষণা কৰিছে যে প্ৰত্যেক ৰেচন কাৰ্ড থকা ব্যক্তিক আমি অৰুণোদয় তাকে দিম আৰু অৰ্থাৎ যিমান মানুহৰ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড যদি নাই বেলেগ কথা ৰেচন কাৰ্ডতে 4 লাখ কৰি দিলে আগতে 1 লাখ আছিলে যে 1 লাখ